দশম শ্ৰেণীৰ মেট্ৰিক পৰীক্ষাত 94% উত্তীৰ্ণ হৈছোঁ আৰু মা পাপাহঁতে বহুত কষ্ট কৰিছিলে মোৰ পৰীক্ষা মোৰ পঢ়াৰ কাৰণে আৰু মাহঁতৰ কষ্টৰ ফলাফলতে মই ইমানখিনি কৰিব পাৰিছোঁ আৰু এতিয়া মই তাত 15 নং ঢেকীয়াখোৱা বিদ্যালয়ৰ পৰা মই পঢ়ি গৈছিলোঁ আৰু এতিয়া জৱাহৰ নৱোদয় বিদ্যালয়তে মই একাদশ আৰু দ্বাদশ শ্ৰেণীটো পঢ়াব বিচাৰোঁ মই এগৰাকী প্ৰবক্তা হ'ব বিচাৰোঁ মই বিজ্ঞান শাখাত পঢ়িব বিচাৰোঁ মই জৱাহৰ নৱোদয় বিদ্যালয়ৰ আমাৰ সকলো ছাত্ৰ ছাত্ৰীসকলৰ ভিতৰত 1 নম্বৰ আহিছোঁ তিতাবৰখন নাই গোটেইকেইখন ধৰি তিতাবৰ দশম শ্ৰেণীৰ মেট্ৰিক পৰীক্ষাত 94% উত্তীৰ্ণ হৈছোঁ আৰু মা পাপাহঁতে বহুত কষ্ট কৰিছিলে মোৰ পৰীক্ষা মোৰ পঢ়াৰ কাৰণে আৰু মাহঁতৰ কষ্টৰ ফলাফলতে মই ইমানখিনি কৰিব পাৰিছোঁ আৰু এতিয়া মই তাত 15 নং ঢেকীয়াখোৱা বিদ্যালয়ৰ পৰা মই পঢ়ি গৈছিলোঁ আৰু এতিয়া জৱাহৰ নৱোদয় বিদ্যালয়তে মই একাদশ আৰু দ্বাদশ শ্ৰেণীটো পঢ়াব বিচাৰোঁ মই এগৰাকী প্ৰবক্তা হ'ব বিচাৰোঁ মই বিজ্ঞান শাখাত পঢ়িব বিচাৰোঁ মই জৱাহৰ নৱোদয় বিদ্যালয়ৰ আমাৰ সকলো ছাত্ৰ ছাত্ৰীসকলৰ ভিতৰত 1 নম্বৰ আহিছোঁ তিতাবৰখন নাই গোটেইকেইখন ধৰি তিতাবৰ দশম শ্ৰেণীৰ মেট্ৰিক পৰীক্ষাত 94% উত্তীৰ্ণ হৈছোঁ আৰু মা পাপাহঁতে বহুত কষ্ট কৰিছিলে মোৰ পৰীক্ষা মোৰ পঢ়াৰ কাৰণে আৰু মাহঁতৰ কষ্টৰ ফলাফলতে মই ইমানখিনি কৰিব পাৰিছোঁ আৰু এতিয়া মই তাত 15 নং ঢেকীয়াখোৱা বিদ্যালয়ৰ পৰা মই পঢ়ি গৈছিলোঁ আৰু এতিয়া জৱাহৰ নৱোদয় বিদ্যালয়তে মই একাদশ আৰু দ্বাদশ শ্ৰেণীটো পঢ়াব বিচাৰোঁ মই এগৰাকী প্ৰবক্তা হ'ব বিচাৰোঁ মই বিজ্ঞান শাখাত পঢ়িব বিচাৰোঁ মই জৱাহৰ নৱোদয় বিদ্যালয়ৰ আমাৰ সকলো ছাত্ৰ ছাত্ৰীসকলৰ ভিতৰত 1 নম্বৰ আহিছোঁ তিতাবৰখন নাই গোটেইকেইখন ধৰি তিতাবৰ দশম শ্ৰেণীৰ মেট্ৰিক পৰীক্ষাত 94% উত্তীৰ্ণ হৈছোঁ আৰু মা পাপাহঁতে বহুত কষ্ট কৰিছিলে মোৰ পৰীক্ষা মোৰ পঢ়াৰ কাৰণে আৰু মাহঁতৰ কষ্টৰ ফলাফলতে মই ইমানখিনি কৰিব পাৰিছোঁ আৰু এতিয়া মই তাত 15 নং ঢেকীয়াখোৱা বিদ্যালয়ৰ পৰা মই পঢ়ি গৈছিলোঁ আৰু এতিয়া জৱাহৰ নৱোদয় বিদ্যালয়তে মই একাদশ আৰু দ্বাদশ শ্ৰেণীটো পঢ়াব বিচাৰোঁ মই এগৰাকী প্ৰবক্তা হ'ব বিচাৰোঁ মই বিজ্ঞান শাখাত পঢ়িব বিচাৰোঁ মই জৱাহৰ নৱোদয় বিদ্যালয়ৰ আমাৰ সকলো ছাত্ৰ ছাত্ৰীসকলৰ ভিতৰত 1 নম্বৰ আহিছোঁ তিতাবৰখন নাই গোটেইকেইখন ধৰি তিতাবৰ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।